ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন বৰ্তমান সময়ত সমগ্ৰ অসমতে বিহুক আদৰাৰ যে প্ৰস্তুতি সেয়া দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ পূব গুৱাহাটীৰ খেলপথাৰতো বৰ্তমান সময়ত বিহুৰ কৰ্মশালা আয়োজন কৰা দেখিবলৈ সামগ্ৰিক দৃশ্যাংশ দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মোৰ সহযোগী যিটো আছে যিটোৱে দেখুৱাইছে ঠিক এই ধৰণেই বহু সংখ্যক বিহুৱতীক লৈ এই কৰ্মশালা অনুষ্ঠিত হৈছে ইতিমধ্যে আপোনালোক সকলোৱে জানিছে যে আমাৰ 23 অংক সমাৰোহ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু আমাৰ 2 তাৰিখৰ পৰা 11 তাৰিখলৈ কৰ্মশালা অনুষ্ঠিত হৈছিল এইবছৰ আমাৰ 700ৰো অধিক ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰিছে আমাৰ এইকাৰণে আৰু এটা কথা ভাল লাগিছে যে যিসকল ছাত্ৰ ছাত্ৰী আহিছে তাৰে কিছু সংখ্যক অভিভাৱকও এবাৰ আমাৰ লগত যোগ দিছে তেওঁলোকক কৈছে যে নিজৰ সন্তানৰ লগত তেওঁলোকক শিকিব চেষ্টা কৰিছে এইটোৱে আমাক আনন্দিত কৰিছে আৰু উৎসাহিত কৰিছে আৰু তাৰ পিছে পিছে আমাৰ 13 তাৰিখৰ পৰা 4 দিনীয়া বন্যনাট্য কাৰ্যসূচী আমাৰ আৰম্ভ হৈ যাব আমাৰ 13, 14, 15, 16 আমাৰ মূল কাৰ্যসূচী আৰু 13 তাৰিখে আমাৰ পতাকা উত্তোলনত আমাৰ যিসকল ইয়াতে অংশগ্ৰহণ কৰিছে তেওঁলোকে সামূহিকভাৱে নৃত্য প্ৰদৰ্শন কৰিব তাৰ লগে লগে আমি আমাৰ 13 তাৰিখে নৱগতসকলক আমাৰ এই মঞ্চতে সুবিধা সুযোগ দিম গান গাবৰ কাৰণে আৰু এইবাৰো আমাৰ অসম বিহুৱতী শ্ৰেষ্ঠ নাচনী শ্ৰেষ্ঠ ঢুলীয়া তাৰপিছত অসম বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আপোনালোকে জানেই যে আমাৰ অসম বিহুৱতীত 1,11,111 টকা পুৰস্কাৰ প্ৰথম পুৰস্কাৰ দিওঁ তাৰ লগে লগে 75,000 50,000 ক্ৰমশ 11টা পুৰস্কাৰ দিওঁ শেষৰ পুৰস্কাৰটো 10,000 টকা সেইটো আমাৰ আটাইতকৈ আকৰ্ষণীয় বিষয় তাৰ লগে লগে 14 তাৰিখে আমাৰ যি আমাৰ স্বনামধন্য শিল্পীসকল আছে তেনেকৈ এৰাপাতৰ সুৰ শিক্ষক এটা কাৰ্যসূচী থাকিব তাৰপিছত আমাৰ 15 আৰু 16 তাৰিখে গীতাঞ্জলি দাস আৰু ছয়নিকা ভূঞা তাৰপিছত পলাজ্যোতি ফুকন কৃষ্ণমণি চুতীয়া আদি শিল্পীৰো ইয়াত অনুষ্ঠান পৰিৱেশন হ'ব ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে powered by Data Machine.